নমস্কাৰ বন্ধুসকল, মই সম্ৰাট। ৰাতিপুৱা ভাগত দোকান খুলি এয়া আয়োজন কৰিছোঁ গোটেই দিনটোৰ কাৰণে সামগ্ৰী। এয়া বনলেছ চিকেন বহাই দিছোঁ। বনলেছ চিকেন বহাই মা মছলা দি এয়া চাউল বইল হৈ গ'ল অলপ, আৰু অলপ বহাই দিছোঁ কেৰাহীত। অলপ গোটা গৰম মছলা ঢালি দিয়া হৈছে। এইপিনে আপোনাৰ চিকেন ৰোলৰ কাৰণে পৰঠাটো ভাজি থকা হৈছে, কাৰণ সৰহকৈ লাগে যিহেতু, সেইকাৰণে এক্সট্ৰাকৈ সৰু চৌকা এটাত ভাজি থকা হৈছে। এইপিনে আপোনাৰ চাউলত নিমখ কমি আছিলে, নিমখ দি দিলে। দাদাজনে বৰ আমনি কৰি আছে, দোকান খুলি হোৱাই নাই, খাই হেনো ৰোল। দাদাজনক ৰখিব দি এয়া মেয়নিজটো, আপোনাৰ মেয়নিজ কয় বহুতে, ক্ৰীম বুলি কয়, গতিকে মিহলাই থকা হৈছে, কাৰণ নিজে বনোৱা যায় এইটো, আমাৰ বাহিৰৰ পৰা কিনা নহয়। গতিকে সেইকাৰণে ৰোলটো অকণমান মানুহে বিচাৰে। গতিকে দাদাজনক অকণমান দেখুৱাই দিওঁ, বৰ আমনি কৰি আছে, দোকান খুলি হোৱাই নাই, দাদাজনে খাই হেনো ৰোল। গতিকে এইজন আমাৰ দাদা দেই, খাই হেনো ৰোল, অকণমান ৰখিব দি দাদা অকণ ৰখক, বস্তুখিনি ভালকৈ হৈ লওক, হোৱাৰ পিছত আপোনাক দি আছোঁ। গতিকে আকৌ এয়া গোটেই দিনটোৰ কাৰণে চাউল বইল হৈ গ'ল। এইপিনে ৰোল 2-4টা অৰ্ডাৰ আছিলে, আপোনাৰ পেকিং কৰা ষ্টাৰ্ট হৈ গ'ল। এইপিনে দিনটোৰ কাৰণে ব্ৰইলাৰ চিকেন বহাওঁ, এইপিনেতো আপোনাৰ ৰোলৰ কাৰণে বহাই দিছোঁ সৰু গেছটোত। এয়া চাউল হৈছেই, দেখিছে আপোনালোকে। এয়া বিলাহী, পিঁয়াজ, জলকীয়া, আদা, নহৰু, তেজপাত, শুকান জলকীয়া দি বহাই দিছোঁ। মাংসৰ আৰম্ভণি, এইখিনি জহে মানে মাংসখিনি ঢালি দিম। এইপিনে চলি আছে আমাৰ ৰোলৰ। মাংস ঢালি দি মা মছলা গোটেইখিনি দি আপোনাৰ বহাই দিছোঁ। অকণমান তল ওপৰ কৰি দিম, আৰু দি দিনটোৰ কাৰণে হৈ যাব, চলি যাব। আৰু তাৰপিছত আপোনাৰ এয়া তল ওপৰ কৰি মা মছলা দি পেলাই লৰাই দিছোঁ। এতিয়া পানী দিম, আৰু পানী দি হ'লে আপোনাৰ এৰি দিম উতলিবলৈ। মানে লাগি ধৰিছে, গতিকে অকণমান সোনকালে তল ওপৰ কৰি দিছিলোঁ। এয়া আপোনাৰ পানী দি এৰি দিছোঁ উতলিবলৈ, অকণমান উতলটো আহক, তাৰপিছত আকৌ লৰাই দিম। এইপিনে ৰোলৰ মানুহজনীয়ে কৰি ভাগৰিয়ে গৈছে। এয়া মোৰ মানুহজনী, আবেলি ভাগত বস্তু এয়া চাওক অৱস্থা, গোটেই শেষ হৈ মানে আকৌ বনাব লাগিব যেন পাইছোঁ। এয়া 2-4টামান লেগ পিচ আৰু অকণমান গ্ৰেভি কেৰাহীত বাচি আছে। তাকে আকৌ আহি গ'লোঁ আমাৰ বালাজী দোকানত, দাদাৰ ওচৰলৈ। মা মছলা, আকৌ মাংস পেকিং কৰা পিপি অলপ, কাৰণ গ্ৰেভি যিহেতু বেছি বিচাৰে, গতিকে পিপিটো আমাৰ বেছি দৰকাৰ। গতিকে পিপিখিনি লৈ 2-4টা চিপছৰ পেকেট লৈ, এয়া 2-4টা চিপছৰ পেকেট, কাৰণ খুচুৰা যিহেতু নহয়, খুচুৰা মিলাবলৈ 2-4টা চিপছৰ পেকেট লৈ দাদাৰ ওচৰৰ পৰা ওলাইছোঁ। স্কুটিত বস্তুখিনি ভৰাই তাকে আকৌ মনত পেলাইছোঁ, কিবা এৰিলোঁ নেকি, কাৰণ পাহৰা স্বভাৱটো মোৰ জোখতকৈ বেছি। তাকে ৰখি নাই, পিছত মনত পৰিছে কিবা এৰিলোঁ নেকি, নাই, এৰা নাই, মনত অহা নাই। গতিকে স্কুটিত বহিলোঁ, স্কুটি ঘূৰাইছোঁ। এইপিনে স্কুটিখন আগলৈ দিওঁ নাযায়, ইপিনে আগলৈ দিওঁ নাযায়, পিছলৈ ঘূৰি চাওঁ, এইখন দেখোন জাম। এইপিনে ঠেলা, চব্জিৰ ঠেলা, এইপিনে স্কুটি, চিপছটো এইপিনে পৰি গৈ আছে। কি যে সমস্যা। এইপিনে ল'ৰাজনে চাই মইনো কি কৰি আছোঁ। এইপিনে স্কুটিখন ঘূৰাই ল'লোঁ, দাদাজনক ঠেলাখন অকণ আঁতৰাই দিব দিলোঁ। ঠেলাখন আঁতৰাই দিলে, স্কুটিখন ঘূৰাই লৈ ওলাইছোঁ। এই দোকানলৈ যাবতে আকৌ চিপছৰ পেকেটটো পৰো কৰিছে। মোনা নানিলে এইটো অৱস্থা দেই, মোনা আনিব আপোনালোকে। গতিকে দোকানলৈকে আকৌ আহিছোঁ ওলাবলৈ, দোকানলৈকে গৈ আছোঁ, কাৰণ সময় যিহেতু নিমিলে, কাৰণ গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰোঁ, কি কৰিব। তাকে দোকানলৈকে আহি আছোঁ, দোকানলৈ গৈ আছোঁ, চিপছ মোনা নানিলে এইটোৱে অৱস্থা বন্ধুসকল। গতিকে গৈ আছোঁ দোকানলৈকে, মানে ৰাস্তাত ভাবি আহি আছোঁ, কিয় মই মোনাটো অনা নাই। মোনাটো নানাহেঁতেন মোৰ ইমান দিগদাৰী নহয়। এইপিনে দোকান আহি পাইছোঁ, মানুহজনীয়ে ক'লে চাউল নাই, অমুক নাই, তমুক নাই।
এইপিনে অৰ্ডাৰ আহিছে, বস্তুবিলাক দিব লাগে, গতিকে 2-4টা অৰ্ডাৰ ময়ো এনেকৈ বনাই দিলোঁ। মানুহজনীয়ে 2-4টা পেকিং কৰিছে। আকৌ চাউল নিবলৈ আহিলোঁ আমাৰ বিপুলৰ দোকানত। বিপুল মানে মোৰ বন্ধু। তাক ক'লোঁ চাউল অমুক দে, তমুক দে, চাউল দে, মছলা দে, কাৰণ সি মোৰ ভাল বন্ধু। গতিকে চাউল ল'লোঁ। কিনো চাউল ল'লোঁ সেইটোতো নেদেখুৱালোঁ। এয়া চাওক বন্ধুসকল, ৰিপুৰাজ চনা শক্তি চাউল লওঁ। এইটো চাওক, ৰিপুৰাজ চনা শক্তি চাউল। দাম কম বেছি হ'ব পাৰে, কিন্তু আমি সদায় এইটো চাউলে খুৱাওঁ। এয়া আকৌ ফ্ৰাইড ৰাইচ বনোৱাত লাগিছোঁ আহি দোকানত। ফ্ৰাইড ৰাইচ বনাই পেকিং আছে, আৰু দাদা দুজনে খাব। বনলেছ চিকেন ঢালি দিছোঁ, কাৰণ মা মছলা যিহেতু বেছি আমাৰ ব্যৱহাৰ নহয়। 2টা ফ্ৰাইড ৰাইচ দাদা দুজনক খাব দিম। এটা পেকিং আছে, পেকিং কৰিম। গতিকে মানে আমাৰ পেকিঙতো আপোনাৰ এক্সট্ৰা পইচা নলওঁ, বা কিবা অকণমান মাংস বেছি বা কিবা অকণমান জোল বেছিকৈ লাগিলেও নলওঁ। এইপিনে এই ভাইটি দুটাক চিকেন গ্ৰেভি দি দিছোঁ। অথনিয়ে কৈছিলে মোক বাটত আহোঁতে, মই পাহৰিছিলোঁ। চিকেন গ্ৰেভি দিলোঁ। দি আপোনাৰ চাউল কমিছে নেকি চাইছোঁ, নাই কমা। তাকে আকৌ আপোনাৰ ফ্ৰাইড ৰাইচৰ অৰ্ডাৰ আহিল। ফ্ৰাইড ৰাইচ ভাজি আছোঁ। তাৰপিছত আপোনাৰ আকৌ এই ভাইটিজন আহিছে। এই ভাইটিজনে খাই হেনো ফ্ৰাইড ৰাইচ। গতিকে ভাইটিজনক ৰখিব দি আকৌ ফুল ফ্ৰাইড ৰাইচ এটা পেকিং কৰিছোঁ, লগতে লেগ পিচ এটা উখাই। তাৰপিছত এয়া আপোনাৰ ফুল ফ্ৰাইড ৰাইচ এটা পেক কৰিছোঁ, লেগ পিচ এটা পেক কৰিছোঁ। ফ্ৰাইড ৰাইচ লেগ পিচ কি যে খায়, কি ক'ব বন্ধুসকল। আজিকালি ল'ৰা ছোৱালী এনেকুৱাই গতি। গতিকে কি ক'ম, গতিকে পেক কৰিছোঁ আৰু কি ক'ম। লগতে খাই হেনো ডিম ট'ষ্ট। গতিকে ডিম ট'ষ্টটো কৰিম, এইটো পেকিং কৰি লওঁ। কৰি আপোনাৰ টাৱাখন অকণমান চাফা কৰি লওঁ। টাৱাখন চাফা কৰি ভাইটি দুটাক কৈ আছোঁ, বোলো এইটো তোমালোকে কি খোৱা মই নাজানো, আৰু মই দিছোঁ আৰু তোমালোকে যি বিচৰা মতে। এয়া চাওক, ফ্ৰাইড ৰাইচ লগতে লেগ পিচ। এইটো লেগ পিচ দেই, এইটো লেগ পিচ গৰম হৈ আছে, হাতৰ পৰা পৰি গৈছে। এইটো লেগ পিচ, এইটো লগত দিব লাগিব। তাৰপিছত মানে এইটো হৈ গ'ল পেকিং, মানে ভৰাই হৈছে। পেকিং কৰিম আৰু ছাইডত এইটো থৈ দিলোঁ। থৈ পেলাই ডিম ট'ষ্টটো বনাই দিওঁ। টাৱাখন অকণ চাফা কৰি লৈছোঁ, যিহেতু ৰাইচ ভৰ্তি হৈ আছে। ৰাইচ শেষেই হৈছিল, আবেলি আনিছিলোঁহে, শেষেই হ'ল। দোকান সামৰিব হৈছে, ৰাতি হৈছে যিহেতু। গতিকে ডিম ট'ষ্টটো বনাই দিওঁ। তেল ঢালি দিলোঁ টাৱাত। ডিম ট'ষ্টটো বনাই দোকান সামৰিম আৰু, বেছি সময় নাই, কাৰণ ৰাইচ শেষেই হৈছে যিহেতু। গতিকে আপোনাৰ আজিলৈ এৰিলোঁ। শুভৰাত্ৰি, গুড নাইট, বাই বাই। এইটো ডিম ট'ষ্ট দি এৰিলোঁ দেই আপোনালোকক। গুড নাইট, বাই বাই।